মাজুলী অফলামুখ ফেৰীঘাটত আজি সংঘটিত হয় এক ভয়াৱহ ফেৰী দুৰ্ঘটনা। কোনো লোক হতাহত এই দুৰ্ঘটনাত হোৱা নাই যদিও এই দৃশ্য দেখাৰ পিছত আপোনাৰ বুকু কঁপি উঠিব। মাজুলীৰ অফলামুখ পাৰঘাটৰ যি ৰৌপেক্স ফেৰী, সেই ৰৌপেক্স ফেৰী আজি পুৱা 8 বজাত নিমাতী অভিমুখে যাবলৈ লোৱাৰ সময়তে দেখা গ'ল এনেদৰেই হঠাতে যি ৰখাই থোৱা এখন গুটীয়া ফেৰীত এই ফেৰীখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। দুখনকৈ ফেৰী, এখন গুটীয়া ফেৰী আৰু এখন চৰকাৰী যি পদ্মা নামৰ জাহাজত খুন্দা মাৰে ৰৌপেক্স ফেৰী, আৰু তাৰ পাছতে দেখা যায় এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱা। এয়া দেখাইছোঁ মাজুলীৰ যি অফলামুখ ফেৰীঘাট, সেই অফলামুখ ফেৰীঘাটৰ দৃশ্য আৰু কিছু প্ৰত্যক্ষদৰ্শীৰ মন্তব্যও আছে এই সম্পৰ্কত শুনো আহক। আমি ইয়াত লোড কৰি আছোঁ। লোড কৰাৰ পাছত যে এই ৰপেক্সটো উঠি আহিছে। উঠি অহাৰ পাছত যে আমি এইফালেও নাওখন খুলি যাব নোৱাৰা হ'লোঁ, এইফালে বেকলৈও পদ্মাখন থাকিলে। তাৰপিছত আহি পেলাই আমাৰ বেকলৈ আহি পেলাই আমাৰ নাওখনকে মাৰি দিছে ৰপেক্সনে। তাৰপিছত নাও বেয়া হৈ গ'ল। গোটেই দুই চাইডে ভাগি গৈছে। অঁ, ৰপেক্সটো নহয়, আমাৰ যিটো যোনখন ছিংগুল ৰপেক্সখন, আমাৰ যোনটো যান্ত্ৰিক বিদ্যুৎ বুলি কৈছে, আমি গম পোৱা নাই এতিয়ালৈকে। আমাক যে নাওখন চাইড কৰিব লাগে, কিবা কৰিব লাগে, ছিগনেলো দিয়া নাই, কিবাও কৰা নাই। আমি ধৰক যেনিবা বেকেদি ওলাই লৈ গুচি যায় বুলি ভাবিছোঁ। তাৰপিছত এইখনত এই নাও মুঠতে আগটিঙত পাই পেলাই চিঞৰিছে যে নাওখন চাইড কৰি দিয়ে। আমি এতিয়া আগলৈ যাম নে পাছলৈ যাম? পাছত এতিয়া পদ্মাটো আছে, আমাৰ এতিয়া যাবলৈ সুবিধা নাই। এই হ'লে কিন্তু মই নাওখনত আগৰ ৰাস্তা খুলি পেলাই নাওখন ষ্টাৰ্ট দি থৈছোঁ যে কোনোবাই যদি অকণমান চাইডটো পালে মই নাওখন গুচি যাম, উলিয়াই লৈ যাম বুলি মই নাওখন ষ্টাৰ্ট দি থোৱা আছে। সেইটো পেচেঞ্জাৰ মানুহ আছে। লাগিলে কি হ'ব? দলঙৰ পুষ্ট লাগিলে নাওখন গ'ল নি? চাইডৰ লগা নাও চাইডৰ লগাব কি পালন কৰি আছে?